দেৱগণে পুষ্প বৰষিলে, আকাশৰ দেৱগণে পুষ্প বৰষিলে। শৰৎকালৰ শুক্লা সন্ধিয়া পৰত গৌৰী আহিল মাতৃগৃহত হ'ল উপস্থিত, লগত আহিল মহালক্ষ্মী মহা সৰস্বতী, আৰু আহিল কাৰ্তিক বাবা গণপতি। আকাশৰ দেৱগণে পুষ্প বৰষিলে, আকাশৰ দেৱগণে পুষ্প বৰষিলে। এই সময়ত দেৱলোকত হ'ল হাহাকাৰ, ভবা কথা নহ'ল সিদ্ধি মা উমাৰ। অসুৰৰ ভয়ে কপে সৰগৰ দুৱাৰ, হিমালয়ে চণ্ডিকাৰ কৰে আৰাধন। মাতা বিশ্বেশ্বৰী বিশ্বনাথৰ প্ৰিয়া, সংকট সময়ে মাতৃ ৰাখা মহামায়া। পুৰখী হৈ আয়ে শিৱ কৰিলে, আকাশৰ দেৱগণে পুষ্প বৰষিলে। মহিষাসুৰ আছিলে অতি মায়াধাৰী, বাহুবলে শক্তিমান মহাপৰাক্ৰমী। মায়াৰ বলত মহিষেনা ৰূপ কৰে ধাৰণ, মহিষৰ ৰূপ সিংহ ৰূপ হস্তি ৰূপ কৰে ধাৰণ। মহিষাসুৰ আছিল অতি মায়াধাৰী, বাহুবলে শক্তিমান মহাপৰাক্ৰমী। মায়াৰ বলত মহিষেনা ৰূপ কৰে ধাৰণ, সিংহ মহিষ আৰু হস্তি ৰূপ কৰে ধাৰণ। সেই শক্তি লৈ মহিষে কৰে অত্যাচাৰ, অতিষ্ঠ হ'ল আকাশৰ সকলো দেৱগণ। পুৰখী হৈ আয়ে শিৱক ভৰিলে, আকাশৰ দেৱগণে পুষ্প বৰষিলে, আকাশৰ দেৱগণে পুষ্প বৰষিলে। যুদ্ধ কৰি অনেক বছৰ মহিষৰ লগত, দেৱৰাজ ইন্দ্ৰদেৱৰ হয় পৰাজয়। পদ্মজনী ব্ৰহ্মাক লগত লৈ দেৱগণ, বিষ্ণু আৰু মহাদেৱৰ ললে গৈ শৰণ। যুদ্ধ কৰি অনেক বছৰ মহিষৰ লগত, দেৱৰাজ ইন্দ্ৰদেৱৰ হয় পৰাজয়। পদ্মজনী ব্ৰহ্মাক লগত লৈ দেৱগণ, বিষ্ণু আৰু মহাদেৱৰ ললে গৈ শৰণ। ক্ৰোধান্বিত হ'ল বিষ্ণু আৰু জটাধাৰী, অপূৰ্বধি হোম ক্ষান্ত দেৱলোক উদ্ধাৰী। পুৰখী হৈ আয়ে শিৱ কৰিলে, আকাশৰ দেৱগণে পুষ্প বৰষিলে, আকাশৰ দেৱগণে পুষ্প বৰষিলে। দুৰ্গা মহামায়া আই গোসানী, দুৰ্গতি নাথিনী আই মংগলকাৰিণী। মা দুৰ্গা মহামায়া আই গোসানী, দুৰ্গতি নাশিনী আই মংগলকাৰিণী। আকাশৰ দেৱগণে পুষ্প বৰষিলে। মুহূৰ্তে ব্ৰহ্মা বিষ্ণু আৰু মহেশ্বৰৰ মুখৰ পৰা মহাতেজ নিৰ্গত হৈলা। একেদৰে সৰ্বদেৱৰ অনুপম তেজ ৰাখি একত্ৰে মিলিত হৈতে লাগিলা।